মানে যে দোকানত বহি আছিলোঁ, দোকান বহুতে মানে দেখিলোঁ যে এই মহলদাৰ যে আছে কাইলা তাৰ তাত মানে সিপাৰা পাৰা কেইজন মানুহ আহিছে। আহি পেলাই সিহঁতে মানে অলপ দৰবাৰ হিচাপত মানে কৰি আছিলে, কি হ'ল কেনেকা ল'ৰাবিলাকে পিটিছে এইটো এনেকৈ মানে সুধি আছিলে। তাৰ পাছতে মই ক'লোঁ দাদা এইবিলাক কাজিয়া কৰিব নালাগে, আচ্ছা যদি কোনো ল'ৰা ছোৱালীক যদি পিটিছে এইটো বিচাৰ হ'ব, আৰু আপোনালোকৰ যে মানে হেৰি ল'ৰাবিলাকেও অলপ সাৱধান কৰিব লাগে, কাৰণ আপুনিয়ে যদি মহলদাৰ থাকক আপোনাক যদি নৌকাৰ ওপৰত যদি বেছি মানুহ উঠিলে তো আপুনিও ক'ব যে না কিছুমান নামি যা, নহ'লে মাজতে নাওটো ডুবি গ'লেতো আৰু মহলদাৰে দায়ী হ'ব। এইটো কওঁতে মানে মানুহ 4-5জন আছিলে, সিহঁতে মানিলে আৰু ক'লে যে না এইটো কথাটো ঠিকে কৈছে আপুনি, আচ্ছা ঠিক আছে কালি 9টা সময় মানে এইটো হেৰি হ'ব, বিচাৰ হ'ব, মাষ্টাৰবিলাকেও থাকিব, যাই মই ফোন কৰিছোঁ মাষ্টাৰবিলাকে থাকিব আৰু গাৰ্জিয়নবিলাকে থাকিব, মহলদাৰো থাকিব, কালি বিচাৰ হ'ব। এইটো কৈ পেলাই সিহঁতে মানে ল'ৰা ছোৱালীক পাৰ কৰি লৈ গ'ল। লৈ যোৱাৰ পাছতে আমি তাতে বহি আছিলোঁ, দেখিছোঁ যে নৌকাটো সিহঁতে উঠাই দিলে। বছ ইমানে আমি জানো। আজি মানে অসুবিধাটো এই শিলডুবি ঘাট, পশ্চিম কাৰ্বি আংলং শিলডুবি ঘাট, এই ঘাটৰ মহলদাৰ মই হয়। গতিকে মোৰ নাৱত 30জন ছাত্ৰীবিলাক যাব পাৰে মানুহ, তাত 45জন মান উঠি গৈছে। গতিকে মোৰ মাজীয়ে ক'লে যে আপোনালোকে 10-15জন মানুহ নামি যাওক, নাও যাব নোৱাৰে ইমান মানুহ লৈ। তেওঁলোকে নামা নাই, আধা ঘণ্টামান মানে নাৱতে আছে। লগত এজন আমাৰ শিলডুবি PHC মিনি হেল্থ চেণ্টাৰৰ ডক্টৰ ৰহমান উদ্দিনো আছিলে। তেখেতক এজন ডক্টৰ মানুহ হয়, তেওঁ কৈ আছে যে নামি যাওক, নামা নাই। গতিকে মই তাৰ পৰা উঠি আহি কিনি তেওঁলোকক অলপ ভয় দেখালোঁ। তাৰ পাছত তেওঁলোকে আধামান নামিলে। তাৰ পাছত মই ক'লোঁ যে তোমালোকে এতিয়া যাব নোৱাৰে। গতিকে মই তেওঁলোকক গাৰ্জেন মাতিব দিলোঁ। তেওঁলোকৰ গাৰ্জেন আহি কিনি ক'লে যে অহাকালি 9টা বাজি মিটিং হ'ব আৰু বহি আলোচনা কৰিম বুলি মোক আশ্বাসন দিলে। দিয়াৰ পাছত মই ষ্টুডেণ্ট যাব দিলোঁ মোৰ নাও দি। তেওঁলোকে দুনাও মাৰি ষ্টুডেণ্ট লৈ যোৱাৰ পাছত মোৰ নাওখন বামত উঠাই থৈ দিছে। এতিয়া সিপাৰ হোজাই ডিষ্ট্ৰিক্ট আৰু পশ্চিম কাৰ্বি আংলঙৰ মানুহ অহা যোৱা হয় ইয়াত। এই অহা যোৱাত মানে এতিয়া বাধা ডালিছে তেওঁলোকে যে মানুহ আহিব নোৱাৰে, যাব নোৱাৰে এনেকৈ।